হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ মেথছৰ কিছুমান গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট প্ৰশ্ন গতিকে ছাত্ৰসকল আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম তোমালোকৰ যেটো দ্বিতীয় নম্বৰ চেপ্টাৰ আছে বহুপদ তোমালোকে আগৰ প্ৰথম চেপ্টাৰটো ইম্পৰ্টেন্ট যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক দি আছে তাৰ পৰা তোমালোকে প্ৰথম চেপ্টাৰৰ ভিডিঅ'টো তোমালোকে ভালদৰে চাই লবা গতিকে আজি আমি আলোচনা কৰিম বহুপদ নামৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰত থকা আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ আজি তোমালোকৰ লগত আলোচনা কৰিম আৰু দেখুৱাই দিম সেই প্ৰশ্নসমূহ তোমালোকে ফাৰ্ষ্টতে শিকি লবা তাৰ পাছতহে তোমালোকে বাকি যিবোৰ প্ৰশ্ন আছে সেই প্ৰশ্নসমূহ তোমালোকে শিকি লবা ছাত্ৰসকল এইটো চেপ্টাৰৰ পৰা তোমালোকে এমসিকিউৰ বাবে তোমালোকৰ প্ৰথম যেটো পেজ আছে এই 2.1 অৱতাৰণা এইখিনি এবাৰ পঢ়িবা ইয়াৰ পৰা এটা এমসিকিউ তোমালোকৰ পৰীক্ষাত আহিবই ইয়াৰ পাছত তোমালোকে ছাত্ৰসকল এমসিকিউৰ বাবে এই লেখ চিত্ৰসমূহ তোমালোকে ভালদৰে এবাৰ চাই লবা এইকেইটা তোমালোকৰ পৰীক্ষাত এমসিকিউ আকাৰে আহি যাব পাৰে ছাত্ৰসকল তোমালোকে অনুশীলনী 2.1 ৰ পৰা 1 নম্বৰ প্ৰশ্নটো তোমালোকে চাবা ইয়াৰ পৰা তোমালোকৰ এমসিকিউৰ কাৰণে প্ৰশ্ন আহি যাব পাৰে গতিকে ছাত্ৰসকল এইখিনি তোমালোকে ভালদৰে চাই থবা ইয়াৰ লগতে ছাত্ৰসকল তোমালোকে সোৱা পেজ নম্বৰ 56 নম্বৰত থকা উদাহৰণ নম্বৰ যেটো 2 আছে এই উদাহৰণ নম্বৰ 2 টো তোমালোকে চাবা এটো 2018 বৰ্ষৰ মেট্ৰিক ফাইনেলত আহিছিলে গতিকে এবাৰ 2025 ৰ কাৰণে এটো ইম্পৰ্টেন্ট এটো তোমালোকে ভালদৰে চাবা ইয়াৰ লগতে উদাহৰণ নম্বৰ 3 টো তোমালোকে ভালদৰে চাই থবা ইয়াৰ লগে তোমালোকে আহি যোৱা অনুশীলনী 2.2 লৈ ইয়াৰ পৰা 1 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পৰা এটো 2017 বৰ্ষত আহিছিলে তাৰ পাছতে তোমালোকে 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাই থবা এই 3 নম্বৰ প্ৰশ্নটো তোমালোকৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু ইম্পৰ্টেন্ট আৰু এইটো চেপ্টাৰত থকা আটাইতকৈ যেটো গুৰুত্বপূৰ্ণ প্ৰশ্ন আটাইতকৈ ইম্পৰ্টেন্ট মানে এটা প্ৰশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন এটা আহেই পৰীক্ষাত প্ৰত্যেকটো প্ৰশ্ন কাকতত এইবোৰ প্ৰশ্ন তোমালোকে চাবাই সেই প্ৰশ্নটো হল তোমালোকে এনেকুৱা হৰণ কৰা যিবোৰ আছে এই হৰণ কৰা খিনি তোমালোকে ভালদৰে চাবা যদি বুজি পোৱা নাই ডাইৰেক্ট মুখস্থ মাৰি দিবা চাই তথাপিও তোমালোকে এইকেইটা শিকি লবা উদাহৰণ নম্বৰ যেনেকুৱা আছে উদাহৰণ নম্বৰ 6 উদাহৰণ নম্বৰ 7 এইকেইটা বহুতে ইম্পৰ্টেন্ট ইয়াৰ লগতে উদাহৰণ নম্বৰ 8 এই উদাহৰণৰ পৰা বহুত প্ৰশ্ন অহা দেখা যায় গতিকে ছাত্ৰসকল উদাহৰণখিনি তোমালোকে ভালদৰে পঢ়িবা আৰু যিকেইটা হৰণ কৰা আছে এনেকুৱা টাইপৰ প্ৰশ্ন এই গুটেইখিনি তোমালোকে ভালদৰে শিকি লোৱা এনেকুৱা 3 মাৰ্কস বা 4 মাৰ্কসৰ এটা প্ৰশ্ন আহিব এইটো চেপ্টাৰৰ পৰা তাৰ পিছত ছাত্ৰসকল তোমালোকে চাবা উদাহৰণ নম্বৰ 9 টো চাবা আকৌ ইয়াৰ লগতে অনুশীলনী 2.3 থকা 1 নম্বৰ প্ৰশ্নখিনি চাবা ইয়াৰ লগতে তোমালোকে চাবা 3 নম্বৰ যেটো প্ৰশ্ন আছে এই 3 নম্বৰ প্ৰশ্নটো চাবা তাৰ পিছতে ছাত্ৰসকল 6 ৰ 2 নম্বৰ আৰু 3 নম্বৰ প্ৰশ্নটো চাবা ইয়াৰ পাছত হাতৰ যিকেইটা প্ৰশ্ন আছে এই প্ৰশ্নসমূহ তোমালোকে চাই থবা তোমালোকক ছাত্ৰসকল মই যিবোৰ প্ৰশ্ন দেখুৱাই দিছো এই প্ৰশ্নসমূহ তোমালোকে ফাৰ্ষ্টতে শিকি লবা তাৰ পিছতহে তোমালোকে বাকিখিনি প্ৰশ্ন পঢ়িবা গতিকে ছাত্ৰসকল আৰু এমসিকিউৰ কাৰণে তোমালোকৰ চেপ্টাৰৰ লাষ্টত থকা 2.5 ত থকা যিখিনি হাৰাংশ আছে এই গুটেইখিনি এবাৰ সিম্পলকে এবাৰ ৰিডিং মাৰি থবা ইয়াৰ পৰা বহুতো এমসিকিউ অহা দেখা যায় গতিকে ছাত্ৰসকল আজিৰ ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই অলপো ভাল পালা তেনেহলে ভিডিওটোত এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহলে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা